আজিৰ এই ভিডিঅ'ত কিছুমান মৌলৰ গঠন নক্সা প্ৰস্তুত নকৰাকৈ সিহঁতৰ ভেলেন্সি উলিয়াবলৈ ট্ৰাই কৰিম। যদি তোমালোকে যোজ্যতাৰ আগৰ 3টা ভিডিঅ' চোৱা নাই, অৰ্থাৎ পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3, তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা ভিডিঅ'কেইটা চাই ল'বা যাতে এইটো ভিডিঅ' বুজাত সহজ হয়। এতিয়া আমি কেইটামান গঠন নক্সা প্ৰস্তুত নকৰাকৈ আমি ট্ৰাই কৰি চাওঁ। যে প্ৰথমে পাৰমাণৱিক সংখ্যা ল'লোঁ 5, বৰণ, তাৰ চিহ্ন আছিলে বি। এতিয়া ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস আমি ক'ৰ পৰা লিখিম? পাৰমাণৱিক সংখ্যাৰ পৰা। যিহেতু পাৰমাণৱিক সংখ্যা 5, তাৰমানে 5টা ইলেক্ট্ৰন আৰু 5টা প্ৰ'টন আছে। তো প্ৰথম কক্ষত কেইটা ইলেক্ট্ৰন সোমায়? 2টা, 2 ডট। তাৰপিছত থাকিলে কেইটা? 3টা। সেই 3টা ক'ত সোমাব? ছেকেণ্ড কক্ষত। সেইকাৰণে তাৰ ইলেক্ট্ৰনীয় বিন্যাস কি আহিব? 2.3। এতিয়া আমি যোজ্যতা চাওঁ। ইয়াত আছে 3টা। ইয়াৰ সুস্থিৰ বিন্যাস কৰিবৰ কাৰণে ইয়াক কেইটা লাগে? আৰু 5টা লাগে। তো 5টাটো ইয়াক নিদিয়ে, তো সি কি কৰিব? এই 3টা ইলেক্ট্ৰন ত্যাগ কৰিব। আৰু ত্যাগ কৰিলে কি আহে? প্লাছ আহে। কেইটা ইলেক্ট্ৰন ত্যাগ কৰিছে? 3টা, সেইকাৰণে +3। এতিয়া ফ্ল'ৰিনৰ চাওঁ। ফ্ল'ৰিনৰ চিহ্ন হ'লগৈ F, আৰু তাৰ পাৰমাণৱিক সংখ্যা কিমান? 9। তেনেহ'লে ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? প্ৰথম কক্ষপথত কেইটা? 2টা, 2 ডট, আৰু থাকি গ'ল কিমানটা? 7টা, 2.7। তো এতিয়া ইয়াত কি হ'ব? ইয়াত সুস্থিৰ বিন্যাস লাভ কৰিবৰ কাৰণে আৰু কেইটা ইলেক্ট্ৰন লাগে? এটা ইলেক্ট্ৰন। তো এটা ইলেক্ট্ৰন সি ল'ব পাৰিব কাৰোৰ পৰা, যিহেতু গ্ৰহণ কৰিছে সেইকাৰণে মাইনাছ, আৰু কেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে? এটা। এতিয়া এলুমিনিয়ামৰ চাওঁ। এলুমিনিয়ামৰ 13, আৰু সংকেত হ'লগৈ Al। এতিয়া Alৰ মানে এলুমিনিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস কি হ'ব? 13 আছে। তো প্ৰথমত 2টা, তাৰপিছত 8টা, দ্বিতীয় কক্ষত 8টাতকৈতো বেছি দিব নোৱাৰিম, সেইকাৰণে 2.8 মানে 10টা হৈ গ'ল। আৰু থাকিলে কেইটা? 3টা। তাৰ পিছৰ কক্ষত গুচি যাব কিমান? 2.8.3। তো ইয়াৰ সুস্থিৰ বিন্যাস লাভ কৰিবৰ কাৰণে এই 3টা ইলেক্ট্ৰন কি কৰিব? ত্যাগ কৰিব। ত্যাগ কৰাৰ কাৰণে +3। এতিয়া ফছফৰাছ। ফছফৰাছৰ ইলেক্ট্ৰনীয় পাৰমাণৱিক সংখ্যা 15, আৰু চিহ্ন হ'লগৈ P। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব? 2.8. কেইটা হ'ল? 10টা, আৰু থাকিলে কিমানটা? 5টা, 2.8.5। এতিয়া ই কি কৰিব? 5টা আছে, তো 5টা ইলেক্ট্ৰন ত্যাগ কৰিব পাৰিবনে? নোৱাৰে। সেইকাৰণে কি কৰিব? 3টা ইলেক্ট্ৰন গ্ৰহণ কৰিব। গ্ৰহণ কৰাৰ কাৰণে -3। ছালফাৰৰ চাওঁ। ছালফাৰৰ সংকেত S, 2.8. পাৰমাণৱিক সংখ্যা কিমান? 16, 2.8. আৰু কিমান হ'ব? 6। ই কি কৰিব? 2টা ইলেক্ট্ৰন গ্ৰহণ কৰিব। 2টা ইলেক্ট্ৰন গ্ৰহণ কৰিলে কিমান হ'ব? গ্ৰহণ কৰাৰ কাৰণে মাইনাছ, আৰু কেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে? 2টা। এই 2টা ইলেক্ট্ৰন গ্ৰহণ কৰি ই সুস্থিৰ হ'ব। এতিয়া ক্ল'ৰিনৰ চাওঁ। ক্ল'ৰিনৰ ফৰ্মুলা হ'লগৈ Cl। Cl হ'লে কি হ'ব? 17, 2.8. 10টা হৈ গ'ল, আৰু কিমানটা থাকিলে? 7টা, 2.8.7। তেনেহ'লে ইয়াৰ আৰু কেইটা লাগে 8টা হ'বলৈ? এটা লাগে, সেইকাৰণে -1। আৰ্গনৰ চাওঁ। আৰ্গনৰ ফৰ্মুলা হ'ল Ar। এতিয়া ইয়াত কিমানটা আছে? 18টা, 2.8. 10টা হৈ গ'ল, আৰু কিমানটা আছে? 8টা। ইয়াত এটা মন কৰিবা যে প্ৰথম কক্ষত 2টা, ছেকেণ্ড কক্ষত 8টা, যোজক লাষ্টৰ কক্ষত কেইটা আছে? 8টা। 8টা থকাৰ কাৰণে ই সুস্থিৰ হৈ আছে ইয়াত, আৰু ইলেক্ট্ৰন নেলাগেও, বা ই ইলেক্ট্ৰন ত্যাগো নকৰে, সেইকাৰণে তাৰ যোজ্যতা 0। পটাছিয়ামৰ চাওঁ। পটাছিয়ামৰ সংকেত হ'লগৈ K, 19, 2.8. কিমানটা হ'ল? 10, 18, আৰু কেইটা থাকিলে? 1, এটা। তো ই সুস্থিৰ বিন্যাস কৰিবৰ কাৰণে এটা ইলেক্ট্ৰন কি কৰিব? ত্যাগ কৰিব। ত্যাগ কৰাৰ কাৰণে +1। কেলছিয়ামৰ চাওঁ। কেলছিয়ামৰ সংকেত হ'লগৈ Ca, 20, কি হ'ব? 2.8.2। তো ই কেইটা ইলেক্ট্ৰন ত্যাগ কৰিব? 2টা ইলেক্ট্ৰন ত্যাগ কৰি সি সুস্থিৰ বিন্যাস লাভ কৰিব। সেইকাৰণে তাৰ যোজ্যতা কি আহিব? +2। এই টেবুলখনলৈ মন কৰা। ইয়াত প্ৰায় আহি থকা কিছুমান আয়নৰ চিহ্ন আৰু যোজ্যতা মই দি দিছোঁ, সেইকেইটা তোমালোকে মুখস্থ কৰি থৈ দিবা। প্ৰথমটো দিছোঁ ছালফেট। ছালফেটৰ সংকেতে হ'ল SO4, আৰু তাৰ যোজ্যতা হ'লগৈ -2। কাৰ্বনেট CO3, তাৰ যোজ্যতা -2। হাইড্ৰ অক্সাইড
হাইড্ৰক্সাইডৰ ফৰ্মুলা হ'লগৈ OH আৰু কেপিটেল O কেপিটেল H মনত থবা আৰু ইয়াৰ যোজ্যতা হ'লগৈ -1 নাইট্ৰেটৰ ফৰ্মুলা হ'লগৈ NO3 আৰু ইয়াৰ যোজ্যতা -1 এমনিয়ামৰ ফৰ্মুলা হ'লগৈ NH4 আৰু ইয়াৰ যোজ্যতা +1 এইকেইটা প্ৰায় আহি থাকে এইকাৰণে এইকেইটা ভালদৰে মনত কৰি থৈ দিবা নেক্সট ভিডিঅ'ত আমি যৌগসমূহৰ সংকেত অৰ্থাৎ কেমিকেল ফৰ্মুলা কিদৰে লিখে তাৰ বিষয়ে ডিছকাছ কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ